বিচাৰিছোঁ যে আগত তেনেকৈ যি ধৰণৰ ৰেছপন্স তেখেতসকলে পাব লাগিছিল, যি সন্মান তেখেতসকলে পাব লাগিছিল, যিহেতু তেখেতসকলে ভাইলেন্স হিংসাৰ পথ এৰি এটা শান্তিৰ প্ৰক্ৰিয়াত আগবাঢ়ি আছিল, সেইটো পোৱা নাছিলে। সেইটো বৰ দুখজনক কথা, বৰ নিন্দনীয় কথা। কিন্তু বৰ্তমান যিহেতু আমাৰ কেন্দ্ৰীয় চৰকাৰ হওক, অসম চৰকাৰ হওক, বিটিআৰ চৰকাৰ হওক, যিহেতু এটা ইম্পৰ্টেঞ্চ দিছে, গুৰুত্ব দিছে যে আমাৰ এইখন জাগাত আৰু তেনেকুৱা ধৰণৰ হিংসা হ'ব নালাগে, ভাল পৰিৱেশ আহিব লাগে। আৰু যিহেতু পিছ একৰ্ডটোৰ কথা আগবাঢ়ি আছে, মোৰ ফালৰ পৰা এটা চৰকাৰৰ প্ৰতিনিধি হৈ, বিটিআৰ গভমেণ্টৰ এটা প্ৰতিনিধি হৈ ময়ো সেইখিনি কথাত মানে নিশ্চিতৰূপে গুৰুত্ব দিছোঁ। আৰু প্ৰথম এছেম্বলিত মই সেইখিনি কথাও ৰেজ কৰিছিলোঁ আমাৰ বিটিআৰত, যে আমাৰ 5টা চিজফায়াৰ সংগঠনৰ লগত আমাৰ পিছ প্ৰচেছটো বা একৰ্ড প্ৰচেছটো অতি শীঘ্ৰে এক্সপেডাইট কৰিব লাগে, আগবঢ়াই লৈ যাব লাগে। আৰু এই সময়ত এই বেলিত মই দেখিবলৈ পাইছোঁ যে টাইম টু টাইম গুৱাহাটীত তেখেতসকলক মতা হৈ আছে। হয়তো আমাৰ যিমানখিনি দাবীবিলাক আছে, যিমানখিনি ডিমাণ্ডছ আছে, সেইবিলাক ষ্ট্ৰীমলাইন কৰিবলৈ কোৱা হৈ আছে। আৰু মই বিশ্বাস কৰোঁ যে অতি শীঘ্ৰে হয়তো এটা পিছ একৰ্ড বা শান্তি চুক্তি এখন আমাৰ অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ যিমান 5টা আমাৰ আদিবাসী চিজফায়াৰ গোট আছে তেখেতসকলৰ মাজত এটা পিছ একৰ্ড হৈ যাব, এটা শান্তি চুক্তি হৈ যাব। আৰু তেতিয়া মই ভাবিম, যেতিয়া এইখন সঁচা ৰূপে আমি চাবলৈ পাম, তেতিয়াহে মই ভাবিম যে যিবিলাক নিৰীহ মানুহে নিজৰ তেজ দিব লগা হৈ গ'ল, প্ৰাণ হেৰুৱাব লগা হৈ গ'ল, সেইদিনা সঁচাকৈ তেখেতসকলে নিজৰ আত্মাত শান্তি পাব বুলি। আৰু সেইখিনিয়ে মই সেইকাৰণে অনুৰোধ জনাম মোৰ ফালৰ পৰাও, যে বিশেষকৈ মই বিটিআৰ গভমেণ্টত থাকিলেও আমাৰ বিটিআৰ চৰকাৰ হওক, আমাৰ ষ্টেট গভমেণ্ট হওক বা আমাৰ চেণ্ট্ৰেল গভমেণ্ট হওক, যাতে অতি শীঘ্ৰে সঁচাকৈ আমাক দল সংগঠনবোৰক সন্মান জনাব লাগে যে তেখেতসকলে এটা ভাল ৰাস্তাত আগুৱাই আহিবলৈ যত্ন কৰিছে। আৰু সেইখনক সন্মান জনাই অতি শীঘ্ৰে তেখেতসকলৰ যিমানখিনি দাবী আছে, যিমানখিনি তেখেতসকলৰ ডিমাণ্ডছ আছে, সেইটো পূৰা কৰিব লাগে। আৰু শান্তি চুক্তিটো বা পিছ একৰ্ডটো অতি শীঘ্ৰে হৈ যাব লাগে বুলি, সেইখিনিয়ে মোৰ ফালৰ পৰা। ধন্যবাদ। 2014 চনৰ 23 ডিচেম্বৰত যিখিনি ঘটনা হৈছিলে, গোটেই অসমবাসী অৱগত আৰু গোটেই জাগাত এইখিনি কথাটো জানে। আৰু লগতে এইখিনি কথা আজি বিশেষকৈ ক'ব বিচাৰিছোঁ যে তাৰ পিছৰে পৰা প্ৰত্যেক বছৰে এইখন দিনত আমাৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বত এইখন দিনত এটা প্ৰগ্ৰাম ৰখা হয়, বিশেষকৈ সেইবোৰ আত্মাক শ্ৰদ্ধাঞ্জলি জনাবলৈ, সেই নিৰীহ আত্মাক শ্ৰদ্ধাঞ্জলি জনাবলৈ যিবিলাকে সেইদিনা মানে শ্বহীদ হ'ব লগা হৈ গ'ল, নিৰীহ তেজ দিব লগা হৈ গ'ল। আৰু আজি বিশেষকৈ আমাৰ 5টা যিটো আমাৰ চিজফায়াৰ সংগঠন আছে আদিবাসীৰ, গোটেইখিনি তেখেতসকলৰ নেতৃত্বত আজিও ইয়াত এটা শ্বহীদ ভৱনত এটা প্ৰগ্ৰাম ৰখা হ'ল। আমি সিদিনা স্মৰণ কৰি আছোঁ যিদিনা মানে সেইটো ঘটনা ঘটিছিলে। আৰু বিশেষকৈ আজিৰ এই তাৰিখত এইখিনি কথাই প্ৰথমতে আমি ক'ব বিচাৰিছোঁ যে আমাৰ দল সংগঠনে শান্তিৰ প্ৰক্ৰিয়াত আগবাঢ়িব বিচাৰি আছে। জাতি জনগোষ্ঠী হিচাপে আদিবাসী জাতি জনগোষ্ঠীটো সঁচাকৈ শান্তিপ্ৰিয় জাতি জনগোষ্ঠী, কিন্তু বিভিন্ন তেনেকুৱা ধৰণৰ অৱস্থাত পৰি হয়তো হাতত অস্ত্ৰ ধৰিব লগা হৈছিলে। কিন্তু ইন দ্য প্ৰচেছ মানে আমাৰ সংগঠনকেইটাই চিন্তা কৰিলে বা তেখেতসকলে বুজিলে এইখিনি কথা যে এইখিনি কোনো সমাধান নাই। সেইকাৰণে তেখেতসকলে পিছ প্ৰচেছত আগবাঢ়ি যাবলৈ তেখেতসকলে যত্ন ল'লে বা সিদ্ধান্ত ল'লে। আৰু সেই হিচাপত চিজফায়াৰত থাকোঁতেই এইটো ঘটনা যিটো ঘটিলে, সেইটো সঁচাকৈ নিন্দনীয় ঘটনা। আৰু আমাৰ ফালৰ পৰা এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে তেনেকুৱা ঘটনা কেতিয়াও হ'ব নালাগে। আৰু আমি বিশেষকৈ যিহেতু বিভিন্ন আমাৰ আদিবাসী জনগোষ্ঠীৰ অধিকাৰৰ কাৰণে, আমাৰ প্ৰাপ্যৰ কাৰণে যিহেতু মুভমেণ্ট আমাৰ দল সংগঠনে চলাই আছে, আৰু সেইকাৰণে মই ভাবোঁ যে এইখন মুভমেণ্টত সকলো ৰাইজ জড়িত আছে। আৰু সিদিনা যিবিলাক নিৰীহ মানুহে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈ গ'ল, তেখেতসকলেও সেইখন আন্দোলনত, সেইখন মুভমেণ্টত তেখেতসকলেও জড়িত আছিলে। আৰু সেইকাৰণে তেখেতসকলক আমি শ্বহীদ বুলি আমি গণ্য কৰিছোঁ বা ঘোষণা কৰা হৈছে। আৰু বিশেষকৈ তেখেতসকলৰ যিটো আশা আছিল, আকাংক্ষা আছিল, আমাৰ জাতি জনগোষ্ঠীটোক এটা ভাল অৱস্থাত চাব বিচাৰিছিল, সেইখিনি কথাটো আমাৰ দল সংগঠন অৱগত। আৰু সেইকাৰণে তেখেতসকলে অনাবৰতে লাগি আছে যাতে আমাৰ যিবিলাক দাবীবোৰ আছে, আমাৰ যিটো অধিকাৰ আছে, প্ৰাপ্য আছে, যাতে সেইটো আমি আদায় কৰিব পাৰোঁ।
যোৱা যিটো 2014 চনৰ 23 ডিচেম্বৰৰ দিনাখন যিটো আমাৰ আদিবাসীৰ ওপৰত বা চান্তাল মানুহৰ ওপৰত যিটো বৰ্বৰ হত্যাকাণ্ড যিটো হৈছিলে সেইটো অতিকৈ দুৰ্ভাগ্যজনক আৰু সেই দিনটো আমি কলা দিন হিচাপে আমি মানি আহিছোঁ আৰু আজিও আমি কলা দিন হিচাপে আমি মানিছোঁ আৰু সেইটোৰ কাৰণে আজিৰ দিনাখন আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি আমি শ্বহীদ দিৱসত আমি প্ৰগ্ৰাম লৈছোঁ আৰু আজিৰ এই প্ৰগ্ৰামৰ মেইন উদ্দেশ্যটো হ'ল যিসকল আমাৰ নিৰীহ আদিবাসীসকলে এই 23 ডিচেম্বৰৰ দিনাখন 2014 চনৰ 23 ডিচেম্বৰৰ দিনাখন যিসকলে মৃত্যুবৰণ কৰিছিলে এই NDFBৰ দ্বাৰা কিন্তু আজিলৈকে চৰকাৰে মানে তেখেতসকলক মানে শাস্তি দিব পৰা নাই যিসকলে হয়তো সেই ঘটনাত জড়িত থকাৰ কাৰণে চৰকাৰ এই কোৰ্টত দোষী সাব্যস্ত হৈছে আৰু দোষী সাব্যস্ত হৈও চৰকাৰে তেখেতসকলৰ ওপৰত মানে যিটো পানিছমেণ্টটো উচিত পানিছমেণ্টটো দিব পৰা নাই কিছুমান ফাঁচী অৰ্ডাৰ হৈ আছে তেখেতসকলক আজিলৈকে ফাঁচি দিব পৰা নাই আৰু সেইটোৰ কাৰণে আমাৰ যিবিলাক আদিবাসী সেইদিনাখন মৃত্যুবৰণ কৰিছে তেখেতসকলৰ আত্মা মানে যিসকলে হত্যাকাণ্ডটো চলাইছিল দোষী সাব্যস্ত হৈছে মানে তেখেতসকলৰ যেতিয়ালৈকে চৰকাৰে পানিছমেণ্ট দিব নোৱাৰিব তেতিয়ালৈকে মানে আমাৰ মানুহৰ মানে আত্মাটো শান্তি নাপায় আৰু এনেকুৱা ঘটনা বহুত ঘটনা ঘটিছে আমাৰ আদিবাসীৰ ওপৰত